নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু যাবলৈ বন্ধু বান্ধৱীসকল মই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ আজিও ঠিক তেনেধৰণে ভাৰত চৰকাৰৰ অধীনৰ UPSC এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ এই বিজ্ঞাপনটোত বিভিন্ন ধৰণৰ পদ পূৰণৰ কাৰণে প্ৰকাশ কৰিছে বিভিন্ন বিভাগৰ ফালৰ পৰা গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব তেতিয়া কোন বিভাগত কিমানটা পদ আছে বয়সৰ সীমা কিমান লাগিব শিক্ষাগত অৰ্হতা কিমান প্ৰয়োজন হ'ব সকলোখিনি আপোনালোকে ভাল ধৰণে জানিব পাৰিব আপোনালোকে যদি ভিডিঅ'টো স্কিপ কৰে তেনেহলে আপোনালোকে সকলোখিনি জানিবলৈ অসুবিধা হ'ব গতিকে সকলোখিনি জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব স্কিপ নকৰিব আৰু আপোনালোক যদি মোৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশনটো অন কৰি দিব যাতে আপোনালোকে মোৰ ভিডিঅ' সৰ্বপ্ৰথমে লাভ কৰিব পাৰে বন্ধু বান্ধৱীসকল আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা মই জনাওঁ যে মোৰ চেনেলটোৰ জৰিয়তে আপোনালোকে সদায় নতুন নতুন চাকৰি বিজ্ঞাপন পাব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল মই গুগলত আহিছোঁ গুগলত আহি ইয়াতে সাৰ্চ কৰিম যেহেতু আজি বিজ্ঞাপনটো UPSC পৰা আহিছে গতিকে মই ইয়াতে UPSC লিখি সাৰ্চ কৰিম ঠিক তেনেধৰণে আপোনালোকেও সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছতে প্ৰথম যেটো ওয়েবসাইট আপোনালোকে দেখা পাব এটো upsc.gov.in এই ওয়েবসাইটত যাব এই ওয়েবসাইটত যোৱাৰ লগে লগে আপোনালোকে UPSC অফিচিয়েল ওয়েবসাইটটো পাব এই অফিচিয়েল ওয়েবসাইটটোতে আপোনালোকে চাব ৰিক্ৰুটমেন্ট অপচন আমি কোড পাম ইয়াতে আপোনালোকে ওপৰটো পাব ওপৰত ইয়াতে এটো ৰিক্ৰুটমেন্ট অপচন এটা পাব তাতে গলেও আপোনালোকে বিজ্ঞাপনটো পাই যাব মই ইয়াতে গৈছো ইয়াতে গৈ আপোনালোকে এডভাৰটাইজমেন্ট অপচনটো পাব এটো এডভাৰটাইজমেন্ট অপচন আছে এডভাৰটাইজমেন্ট অপচনত যাব মই গৈছো তাতে যোৱাৰ পাছত আমাৰ বিজ্ঞাপন বিলাক ওলাব কি বিজ্ঞাপন কেতিয়া ওলাইছে এইখিনি আপোনালোকে ইয়াতে পাই যাব ইয়াতে আমি আজি প্ৰথম যেটো আছে এডভাৰটাইজমেন্ট নং 5/2004 এই বিজ্ঞাপনটো আমি চাব বিচাৰিছো আজি এই বিজ্ঞাপনটো আপোনালোকে চাব ইয়াতে ডাউনলোড কৰিবৰ কাৰণে দিছে আপোনাৰ সাইডত যেটো PDF সিম্বল আছে এই সিম্বলত যাব তাতে গলে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰিব পাৰিব মই ইয়াতে গৈছো এতিয়া আপোনালোকে দেখিছে বিজ্ঞাপনটো ডাউনলোড কৰিবলৈ আহিছে মই এতিয়া বিজ্ঞাপনটো আহি গৈছে আপোনালোকে চাওক এতিয়া বিজ্ঞাপনটো ইয়াতে বিভিন্ন ধৰণৰ পদ আছে মই আপোনালোকক পদ কেইটা দেখাই দিব বিচাৰিছো কি বিভাগত কিমান পদ আছে পদ কেইটা আপোনালোকে চাব প্ৰথম আমাৰ যেটো ভ্যাকেন্সি আহিছে এটো নাম্বাৰ 1 ভ্যাকেন্সি ইয়াতে ভ্যাকেন্সিটো আহিছে আপোনালোকৰ এইটো আপোনালোকে দেখা পাইছে ইয়াতে 8 ভ্যাকেন্সি আছে ইয়াতে 8 ভ্যাকেন্সি আছে এটো ডিপাৰ্টমেন্ট অফ এন্থ্ৰোপলজি আছে কালচাৰ এন্থ্ৰোপলজি ডিভিজনৰ পৰা আহিছে এটো এই পদটো কালচাৰ অফ এন্থ্ৰোপলজি ডিভিজন ইয়াৰ কাৰণে আহিছে এই পদটোৰ কাৰণে কিমান কোৱালিফিকেশন লাগিব কি লাগিব এইখিনি গুটেইখিনি ইয়াতে দিয়া আছে আপোনালোকে ভালদৰে চাই ল'ব মই মাত্ৰ কেইটামান বস্তু আপোনালোকক দেখাই দিম আপোনালোকে এইকেইটা বস্তুহে চাব আৰু ইয়াতে বয়সৰ সীমাটো মই মেইনলি দেখাই দিছো আপোনালোকক বয়সৰ যিখিনি আছে এইখিনি দিয়া আছে 35 ইয়াৰ্ছ লৈকে কৰিব পাৰিব আনৰিজাৰ্ভৰ কাৰণে দিছে এটো আৰু OBC কাৰণে 38 SC কাৰণে 40 আৰু PWBD ক্যান্ডিডেটৰ কাৰণে 45 ইয়াৰ্ছ লৈকে এটো দিয়া হৈছে আৰু ইয়াৰ কাৰণে এডুকেশনাল যেটো কোৱালিফিকেশন হয় কোৱালিফিকেশনটো ইয়াতে আপোনালোকক দি দিছে এটো আপোনালোকে ভালদৰে চাই ল'ব মাষ্টাৰ ডিগ্ৰী ইন এন্থ্ৰোপলজি হ'ব লাগিব ইয়াতে তেতিয়া আপোনালোকে এটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এক্সপেৰিয়েন্সটো দিয়া আছে ইয়াতে এক্সপেৰিয়েন্সটো আপোনালোকে চাই ল'ব কিমান লাগিব এইখিনি ইয়াৰে মেইন বস্তু আৰু এই পদটো কোড হ'ব সেইখিনিও উল্লেখ আছে ইয়াতে পদটো হ'ব কলকাতাৰ কাৰণে এটো পদটোৰ কাৰণে আৰু ইয়াৰ পদৰ কাৰণে এইখিনি হৈ গৈছে
আৰু 2 নম্বৰ যিটো পদ আছে 2 নম্বৰ পদটো আপোনালোকে এইটো দেখা পাইছে এইটো 2 নম্বৰ পদ এই পদটো হৈছে এছিষ্টেণ্ট কিপাৰ ইন এন্থ্ৰপলজি সাৰ্ভে অফ ইণ্ডিয়া ডিপাৰ্টমেণ্ট অফ কালচাৰ মিনিষ্ট্ৰি অফ কালচাৰৰ পৰা এইটো বিজ্ঞাপন ওলাইছে গতিকে এই পদটোত আপোনালোকে চাওক কি আছে বয়সৰ সীমাটো আপোনালোকে ইয়াতে দেখা পাব বয়সৰ সীমাটো 35 ইয়াৰ্ছ এছটি কাৰণে দিয়া হৈছে ইয়াতে পদ আছে টোটেল 1 ভেকেন্সি অকল এটা পদে আছে ইয়াতে অকল এটা পদ আছে আৰু কোৱালিফিকেশ্যনটো ইয়াৰ কাৰণে দিছে মাষ্টাৰ ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি এইটো এন্থ্ৰপলজিত মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব লগতে ডিপ্ল'মা ইন মেজিঅ'লজি ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আপোনালোকে এইটো হ'ব লাগিব লগতে 1 ইয়াৰ এক্সপিৰিয়েঞ্চো আপোনালোকৰ ইয়াতে বিচৰা হৈছে আৰু বাকীখিনি আপোনালোকে চাই ল'ব মই 2 নম্বৰ পদটোৰ নেক্সট যিটো পদ আছে 3 নম্বৰ এই পদটোলৈকে আহিছোঁ এইটো 3 নম্বৰ পদ 3 নম্বৰটোত ইয়াতে 3টা ভেকেন্সি আছে এইটো হৈছে কম্পিউটাৰ ছায়েন্সৰ লাগিব নহ'লে ইনফৰমেশ্যন টেকন'লজিৰ পৰা হ'ব লাগিব এইটো বিজ্ঞাপনটো আহিছে তাৰ পৰা মিনিষ্ট্ৰি অফ জাল শক্তিৰ পৰা আহিছে এইটো মিনিষ্ট্ৰি অফ জাল শক্তিৰ পৰা আহিছে আপোনালোকে দেখিছে ৰিভাৰ ডেভেলপমেণ্ট এণ্ড গংগা ৰিভকেশ্যনৰ পৰা আৰু এই পদটোৰ কাৰণে আপোনালোকৰ বয়সৰ সীমাটো ইয়াতে উল্লেখ আছে যিহেতু ইয়াতে পদটো 3টা আছে ইয়াতে আনৰিজাৰ্ভৰ কাৰণে 35 আৰু এছ চিৰ কাৰণে 40 বছৰ দিয়া হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ ইয়াতে বিটেক ইন কম্পিউটাৰ ছায়েন্স হ'ব লাগিব নহ'লে কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইনফৰমেশ্যন টেকন'লজিৰ পাছ কৰা হ'ব লাগিব গতিকে এইকেইটা পদৰ কাৰণে এইটো আহিলে নেক্সট আপোনালোকৰ যিটো পদ আছে এইটো পদ মই দেখাব বিচাৰিছোঁ 4 নম্বৰটো এইটো 4 নম্বৰ ইয়াতে এটা ভেকেন্সি আছে এইটো হৈছে এমপ্লয়মেণ্ট লেবাৰ এণ্ড এমপ্লয়মেণ্ট অফিচাৰ এইটো মিনিষ্ট্ৰি অফ লেবাৰ এণ্ড এমপ্লয়মেণ্টৰ পৰা আহিছে এইটো বিজ্ঞাপন ইয়াৰ কাৰণে আপোনালোকৰ বয়সৰ সীমাটো উল্লেখ কৰা আছে 30 বছৰ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী ইন ইকনমিক্স বা ষ্টেটিষ্টিক্স বা মেথামেটিক্স ফিল'চফি অৰ কমাৰ্চ এডুকেশ্যন হ'লেও কৰিব পাৰিব আপোনালোকে নেক্সট আমাৰ যিটো পদ আছে এইটো মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ আৰু 5 নম্বৰ যিটো আছে 5 নম্বৰটোত আপোনালোকৰ 1 ভেকেন্সি আছে ইয়াতে এছিষ্টেণ্ট মাইনিং জিঅ'লজিষ্ট পদৰ কাৰণে প্ৰকাশ কৰা হৈছে এইটো মিনিষ্ট্ৰি অফ মাইনছৰ পৰা প্ৰকাশ কৰিছে এইটো বিজ্ঞাপনৰ কাৰণে 30 বছৰ বয়সলৈকে হ'ব লাগিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো মাষ্টাৰ ডিগ্ৰী ইন জিঅ'লজি হ'ব লাগিব বা এপ্লাইড জিঅ'লজি হ'লেও হ'ব এইকেইটা আছে ইয়াতে এইখিনি পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে আৰু 6 নম্বৰ যিটো পদ আছে এইটো পদ আপোনালোকে চাওক ইয়াতে এটা পদৰ কাৰণে প্ৰকাশ কৰা হৈছে এছিষ্টেণ্ট মাইনেৰিয়েল ইকনমিষ্ট ইয়াৰ কাৰণে ইণ্টেলিজেন্সৰ কাৰণে প্ৰকাশ কৰিছে এইটো মিনিষ্ট্ৰি অফ মাইনছৰ পৰা প্ৰকাশ হৈছে আৰু ইয়াৰ কাৰণেও বয়সৰ সীমাটো আপোনালোকৰ 35 বছৰলৈকে দিয়া হৈছে এইটো আনৰিজাৰ্ভৰ কাৰণে দিছে ইয়াৰো এডুকেশ্যনেল কোৱালিফিকেশ্যনটো মাষ্টাৰ ডিগ্ৰী ইন এপ্লাইড জিঅ'লজি বা জিঅ'লজি অৰ ইকনমিক্স বেচেলৰ ডিগ্ৰী হ'লেও এইখিনি পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব এইখিনি আছিলে ইয়াৰ আৰু ইয়াৰ যিটো মানে লাষ্ট ডেট আছে লাষ্ট ডেটখিনি আপোনালোকে পাই যাব কেতিয়া লাষ্ট ডেট হ'ব মই এইখিনি আপোনালোকক ভিডিঅ'টোৰ শেষত জনাই দিম নেক্সট আমাৰ যিটো পদ আছে সেই পদটো আপোনালোকে চাওক এইটো ইকনমিক অফিচাৰৰ পদৰ কাৰণে প্ৰকাশ কৰিছে এইটো মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্টৰ পৰা আহিছে ইয়াত আপোনালোকৰ যিটো পদ আছে এই পদটো কাৰণে বয়সৰ সীমাটো উল্লেখ আছে 30 বছৰৰ পৰা 30 বছৰ হয় আনৰিজাৰ্ভৰ কাৰণে আৰু EWS অৰ্থাৎ ওমেনৰ কাৰণে আৰু 33 টু OBCৰ কাৰণে ৰিজাৰ্ভ কৰা হৈছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী ইকনমিক্স হ'ব লাগিব বা এপ্লাইড ইকনমিক্স হ'ব লাগিব অৰ বিজনেছ ইকনমিক্স আপোনালোকে এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব নেক্সট আৰু কি পদ আছে আমি চাব যাওঁ নেক্সট ইয়াতে আৰু পদ আছে 8 নম্বৰ যিটো পদ আছে এইটো 8 নম্বৰ যিটো পদ এইটো ইয়াতে 3টা ভেকেন্সি আছে এইটো ভেকেন্সিটো আহিছে চণ্ডীগড় এডমিনিষ্ট্ৰেটৰ ফালৰ পৰা আহিছে এইটো চণ্ডীগড়ত হয় আপোনালোকৰ ছিনিয়ৰ লেকচাৰ বা এছিষ্টেণ্ট প্ৰফেচৰ পদৰ কাৰণে আহিছে
গভৰ্ণমেণ্ট মেডিকেল কলেজ এণ্ড হস্পিটেল চণ্ডীগড়। আপোনালোকে এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইটো পদৰ কাৰণে বয়সটো আপোনালোকক 50 বছৰলৈকে দিয়া হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ইয়াতে গোটেইখিনি উল্লেখ আছে, আপোনালোকে ভালদৰে চাই ল'ব। মই গোটেইখিনি কৈ দিয়া নাই আপোনালোকে বিজ্ঞাপনটো চাই ল'ব পাৰিব। মই ইয়াৰ লিংকবিলাক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিম, আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা বিজ্ঞাপনটো গৈ ডাউনলোড কৰি ল'ব পাৰিব। 9 নম্বৰত যিটো ভেকেঞ্চি আহিছে, এই ভেকেঞ্চিটো মই আপোনালোকক দেখাইছোঁ ছিনিয়ৰ লেকচাৰ এছিষ্টেণ্ট প্ৰফেচৰ ৰেডিঅ' ডিজাইনিষ্টৰ। ইয়াৰ কাৰণে এই পদটো আহিছে চণ্ডীগড় এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ পৰা আহিছে। ইয়াৰো কোৱালিফিকেশ্যনটো আপোনালোকে ইয়াতে পাই যাব। কোৱালিফিকেশ্যনখিনি দিয়া আছে গোটেইখিনি। বয়সৰ সীমাটো 50 বছৰ বয়সলৈকে কৰিব পাৰিব। পদটো যিহেতু চণ্ডীগড়ত, আপোনালোকে এইখিনি কথা গম পাইছেই, আৰু গোটেইখিনি ভালদৰে আপুনি চাই লৈ এপ্লাই কৰিব পাৰিব। নেক্সট আৰু কিবা পদ আছে নেকি, আমি সেইটো চাব বিচাৰিছোঁ। নেক্সট আপোনালোকৰ আৰু পদ নাই, এইখিনি পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইয়াৰ কাৰণে এই যিখিনি পদৰ কাৰণে মই আপোনালোকৰ বিজ্ঞাপনটো দেখালোঁ, এই পদখিনিৰ কাৰণে অনলাইন এপ্লাই আপোনালোকৰ 9 মাৰ্চৰ পৰা আৰম্ভ হৈছে, আৰু এইটো 28 মাৰ্চলৈকে অনলাইন এপ্লাই আপোনালোকে কৰিব পাৰিব। আৰু যিখিনি আপোনালোকৰ লাষ্ট ডেট থাকিব, লাষ্ট ডেটৰ যিখিনি প্ৰিণ্টিং কৰিব লাগিব, প্ৰিণ্টিংটো আপোনালোকে 29 মাৰ্চৰ ভিতৰত প্ৰিণ্টিং কৰিব লাগিব। যদি তাৰ আগতেই তাৰ পিছলৈ আপোনালোকে প্ৰিণ্টিং কৰিবলৈ বাকী থাকে, তেনেহ'লে আপোনালোকে প্ৰিণ্টিং উলিয়াব নোৱাৰিব। গতিকে আপোনালোকে 28 মাৰ্চৰ ভিতৰত এপ্লাই কৰি প্ৰিণ্ট আউটটো উলিয়াই ল'ব, তেতিয়া আপোনালোকে এইখিনি কাম কমপ্লিট কৰিব পাৰিব। থেংক ইউ। বাকীখিনি আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ বিজ্ঞাপনটো চাই আপোনালোকে ল'ব পাৰিব। থেংক ইউ।